প্ৰথমতে সংবাদদাতাসকলক মই ধন্যবাদ দিছোঁ আৰু আমাৰ APHLC যিমান ইয়াত সহযোগ কৰিছে সহযোগ কৰিব আকৌ আহি থাকিব তেওঁলোকক মই ধন্যবাদ দিছোঁ ৰাইজক মই ধন্যবাদ দিছোঁ ৰাইজে আমাক ছাপোৰ্ট কৰাৰ কাৰণে আমি আজি APHLCয়ে ইয়াত হাংগাৰ ষ্ট্ৰাইক কৰিছোঁ আমাৰ প্ৰগ্ৰামটো আমাৰ এপ্লিকেশ্যনটো DC আৰু SP এপ্লিকেশ্যন দিছিলোঁ সেই এপ্লিকেশ্যনটো আমি কৈছোঁ 3 দিন আমি ইয়াত বহিম এই ৰংখেলান খোলা ঠাই কাথলিক চাৰ্চৰ সন্মুখত কিন্তু এইটো আমি যিটো বহিছোঁ এইটো চাৰ্চৰ বস্তু নহয় স্কুলৰ বস্তু নহয় এইটো গাঁৱৰ পৰা আমি পাৰ্মিশ্যন লৈছোঁ থাকিব পাৰে কাৰণ এতিয়া স্কুলো নাই স্কুল খোলা নাই সেইকাৰণে আমি ইয়াত লৈছোঁ কাৰণ কাৰ্বি আংলঙত ফেলে ডিপু হ'লে আমাৰ ডেমনষ্ট্ৰেশ্যন কৰিবলৈ ক'তো জেগা নাই চব নষ্ট কৰি থৈছিলে গুৱাহাটীতো ময়দান আছে কিন্তু ইয়াত আমাক ময়দানো নিদিলে সেইকাৰণে আমি আজি ইয়াত হাংগাৰ ষ্ট্ৰাইক কৰাটো 50 বছৰ হৈ গ'ল আমাক অট'নমাছ ষ্টেট কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে আইদাৰ জইণ্টলি আছে অট'নমাছ ষ্টেট দিব দিম বুলি কিন্তু এতিয়ালৈকে অট'নমাছ ষ্টেট কনষ্টিটিউশ্যনতো দিলে কিন্তু সেইকাৰণে ষ্টেট ইয়াত সোনকালে ক্ৰিয়েট কৰিব লাগে কাৰ্বি আংলং আৰু ডিমা হাছাও জইণ্টলি অৰ ছেপাৰেটলি আমি আপত্তি নকৰোঁ এইটো কৰিব লাগে বুলি আৰু এটাটো আমি 125th কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিলত যেতিয়া আনন্দ শৰ্মা কমিটি আহিছিল তেতিয়া আমি লিখিতভাৱে দিছিলোঁ আৰু এখেতে একচেপ্টো কৰিলে যে আৰ্টিকল 243D যিটো কৈছে পঞ্চায়ত মানে বাই যিকোনো নাম হ'লে হ'ব বুলি তাত লিখা আছে বাই হোৱাট এভাৰ নেম কল বুলি কৈছে সেইকাৰণে আমি ডিমাণ্ড কৰিছিলোঁ আৰু আনন্দ শৰ্মা কমিটি ৰিপৰ্টতো তাত লিখা আছে আমাৰ ডিমাণ্ড কথাটো আমি শ্বেৰৱান কেপ লাগে কাৰ্বিসকলৰ কাৰণে কুকিসকলৰ কাৰণে তুলচুং বাইচা লাগে ৰেংমাসকলৰ কাৰণে ইঞ্জং তিৰুপুনিউ সংসাদৱেন লাগে আৰু খাচী কাৰণে দৰবাৰ স্নং লাগে গাৰোৰ কাৰণে শংখ দিলগাপ্পা লাগে শ্যামৰ কাৰণে মুকপম চাহুবান লাগে বড়োসকলৰ কাৰণে গামিয়াৰী আফাদ লাগে আৰু তিৱাসকলৰ কাৰণে বেলেগ আছে আৰু বেলেগ ট্ৰাইবসকলৰ নিজৰ আছে সেইটো নিজৰ নামত যিটো আগৰ পৰা চলি আছে সেইবিলাক পঞ্চায়তে থাকিব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ কিন্তু এতিয়া 125th এমেণ্ডমেণ্ট বিলত লিখা আছে যে আমাৰ 6th শিডিউল কাউন্সিলটো পঞ্চায়ত নিচিনা সমান কৰিব পঞ্চায়তৰ লগত বুলি ক'লে সেইকাৰণে আমি এইটো অপ'জ কৰিছোঁ যে এইটো কেতিয়াও সমান কৰিব নালাগে কাৰণ আৰ্টিকল 243M-তো লিখা আছে আৰ্টিকল 243M তাতো লিখা আছে যে 6th শিডিউল এৰিয়াটো পঞ্চায়ত থাকিব মানে প্লেইন ডিষ্ট্ৰিক্টসকলৰ পঞ্চায়ত থাকিব নালাগে আমাৰ নিজৰ পঞ্চায়ত থাকিব পাৰে এইটো 6th শিডিউল পেৰাগ্ৰাফ 3 EGF মতে আমি নিজৰ পঞ্চায়ত থাকিব লাগে এইটো বুলি কৈছে সেইটোহে আমি ডিমাণ্ড কৰিছোঁ আৰু এটা জিলাৰ মানে ৰাইজৰ মাজত এটা মানে অপপ্ৰচাৰ চলাইছে একচুৱেল ফেক্টটো তেওঁলোকে কোৱা নাই আৰু তেওঁলোকে একচুৱেল যোনটো সংবিধানত যোনটো ৰাইট আছে তেওঁলোকে এতিয়া বিধানসভা সমষ্টিত গৈ তেওঁলোকে এইটো প্ৰচাৰ কৰি আছে এইটো তেওঁলোকে অপপ্ৰচাৰ কৰিছে বুলি কৈছে তেওঁলোকে পইণ্ট আউট কৰক লিখি পেলাই দিয়ক না কোনটো আমি লিখি পেলাই দিয়ক মইতো লিখি পেলাই দিছোঁতো কিতাপ লিখিলোঁতো মই সেইটো কিতাপ কি ভুল আছে বা আমি কোৱা কি ভুল আছে লিখি পেলাই জনাই দিয়ক আমি ইংলিছত দিয়ক কাৰ্বি ভাষাত দিয়ক অসমীয়াত দিয়ক তেওঁলোকে লিখিবলৈ বহুত ৰিচোৰ্চ আছে টকা আছে নহয় জানো কৈ দিয়ক মই কৈছোঁ মইতো একেবাৰে মই এক্সপাৰ্ট মইহে চব জানো বুলি মই কোৱা নাই আপোনালোকে যদি ৰাইজে যদি জানিব খোজে নিজে কিতাপ কিনি পেলাই পঢ়ক না কিটো বাধা আছে আৰু এটা কথা 125 ইমপ্লিমেণ্ট হ'লে
কাউন্সিলত অধিক ঘনতা আহিব, পাৱাৰ বাঢ়িব, সেইটো লৈ আপোনাৰ অপপ্ৰচাৰ কৰিছে। কি পাৱাৰ আহিব? 280 আৰ্টিকলছ বুলি তাৰ পৰা ডাইৰেক্ট ফাণ্ডিং হ'ব। ডাইৰেক্ট ফাণ্ডিং আৰ্টিকল 280 এমেণ্ড নকৰা আগতে নকৰাকৈ আমাৰ মেঘালয় গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টৰ পৰা চিধা দৰবাৰ স্নংলৈ টকা পঠিয়ায়। তেওঁলোকে ডাইৰেক্ট ফাণ্ডিং কৰে। ইয়াত কিয় কৰিব নোৱাৰে? ইচ্ছা হ'লে আমাৰ অট'নমাছ কাউন্সিল আজিয়ে কৰিব পাৰে ডাইৰেক্ট ফাণ্ডিং। তেওঁলোকৰ টকা যিমান আছে আমাৰ গাঁওবুঢ়াসকলক পঠিয়াই দিয়ক না, কিয় নপঠায়? মেঘালয়ত যদি পাৰে, ইয়াত কাৰ্বি আংলঙত কিয় নকৰে? টকাটো তেওঁলোকৰ হাততে আছে। PND পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আমাৰ কাউন্সিল আণ্ডাৰতে আছে, টকা তাতে আছে। তেওঁলোকৰ ইচ্ছা হ'লে আমাৰ এই ৰং আচাৰসকলক, গ্ৰাসকলক, কাৰাসকলক কিয় তেওঁলোকে নপঠিয়ায়? পঠিয়াই দিয়ক সোনকালে। আমি সেইটো ডিমাণ্ড কৰিছোঁ। আৰু যদি 280 এমেণ্ড কৰিব লাগিব, হয় কৰক, আমাৰ আপত্তি নাই, কৰিব লাগে। আৰ্টিকল 280 ক্লজ 3 পাৰা A তাতে সাব ক্লজ A তাতে ইউনিয়ন এণ্ড ষ্টেট বুলি তাত লিখা আছে। তাত ইউনিয়ন, ষ্টেট এণ্ড অট'নমাছ ষ্টেট অৰ অট'নমাছ কাউন্সিল বুলি তাত সোমোৱাই দিব লাগে। তেতিয়া আমাৰ ফাইনেন্স কমিশ্যনে আমাক টকা দিবলৈ, অট'নমাছ কাউন্সিল আৰু অট'নমাছ ষ্টেটক টকা দিবলৈ ফাইনেন্স কমিশ্যনে ৰিকমেণ্ড কৰিব পাৰিব। স্যার আৰু PGR VGR লৈ কিবা একটা PGR VGR আমি MP ইলেকশ্যন আগত আমি বহুত ডেমনষ্ট্ৰেশ্যন কৰিলোঁ খেৰণিত। আৰু তাৰ আগততো এতিয়া মই এই পাব্লিক লাইফ সোমোৱা আৰম্ভৰ পৰা কি PGR VGR কাক কয় এই কথাটো মই কৈছিলোঁ। আৰু PGR VGRটো প্ৰত্যেক ভিলেজতে, প্ৰত্যেক গাঁৱতে থাকিব লাগে, স্পেচিয়েলি VGRটো এইটো বুলি কৈছিলোঁ। আৰু PGR VGRটো কোনো মানুহে এনক্ৰচমেণ্ট কৰিব নোৱাৰে, কাৰণ PGR VGRটো গৰু, ছাগলী, মহ তাত চৰিয়াবলৈহে তাত ৰিজাৰ্ভ কৰা হৈছে। সেইকাৰণে আমাৰ কাৰ্বি আংলঙত যিমান PGR VGR আছে তাৰ পৰা এভিকশ্যন কৰিব লাগে। এভিকশ্যন কৰিবলৈ আমাৰ কাউন্সিলসকলক, MLA MP সকলক অথৰিটি দিয়া হ'ল ইলেকশ্যনত। ইলেকশ্যনটো ফাং ফুং খোৱা কাৰণে নহয়, কাম কৰিবলৈ কাৰণে ইলেকশ্যন পতা হয়। সেইকাৰণে ইলেকশ্যন পাতিলোঁ, তেওঁলোকে জিকিলে। আৰু তেওঁলোকক আকৌ মানুহে সহায় কৰিব লাগে বুলি কি কয়? তাৰমানে সেই ইলেকশ্যনটো অৰ্থ নাই এনেকুৱা হৈ গ'ল নহয় জানো এতিয়া? আৰু আমাৰ CM EM সকলে, MP সকলে সদায় CM খোৱা বুলি কয়, MP খোৱা, MLA খোৱা বুলি কয়, কেঁচু বুলি কাৰ্বি ভাষাত। CM কেঁচু, EM কেঁচু, MP কেঁচু বুলি কয়। কেঁচু মানে খোৱা। কিন্তু কাম কৰাটো তেওঁলোকে নকৈ পেলাই কেঁচু খোৱা বুলি কয়। এইটোতো বৰ বেয়া কথা। আমি কেতিয়াও তৰুণ গগৈ থাকোঁতে ফৰ এক্সাম্পল, বা এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া মুখ্যমন্ত্ৰী খাই থাকোঁতে বুলিতো কেতিয়াও নকয়, হয়নে নহয়? কিয় ইয়াত কয়? কাৰ্যকালত বুলিহে কয়, মুখ্যমন্ত্ৰী কাৰ্যকালত বুলিহে কয়। কাৰ্য মানে কাম। ইয়াত কিয় কাম বুলি নকয়, সদায় খোৱা বুলি কৈ থাকে? এইটো আমি অপ'জ কৰোঁ এইটো। থেংক ইউ ছাৰ। আৰু সেইকাৰণে এই PGR VGRৰ পৰাটো এভিকশ্যন কৰিব লাগে। এতিয়া তেওঁলোকে কৈছে সুপ্ৰিম কোৰ্ট অৰ্ডাৰো আছে এভিকশ্যন কৰিব লাগে বুলি। 22জন মানুহে ষ্টে অৰ্ডাৰ আনিছে, 22জন মানুহ। এতিয়া কাউন্সিলে সেই 22জন মানুহক এভিকশ্যন কৰিব নালাগে বাৰু, কিন্তু তাত আৰু 800 নে 900জন আৰু আছে, তেওঁলোককতো এভিকশ্যন কৰিব পাৰে, কিয় নকৰে তেওঁলোকে? আৰু তাত চাৰ্থে ফাংচু কেছ আছে, হাইকোৰ্ট অৰ্ডাৰ দিছে সেই বিহাৰীসকলক এভিক কৰি পেলাই চাৰ্থে ফাংচুৰ মাটি 21 বিঘাকৈ ওপৰ
সেই মাটিটো আকৌ চাৰ্থে ফাংচন দিব লাগে বুলি কয় সেইটো এভিক নকৰে কিয় সেইটোতো ষ্টে কৰা নাই নহয় কোনো ষ্টে কৰা নাই কিয় এভিকশ্যন নকৰে আমাৰ কাউন্সিলে সেইকাৰণে কাউন্সিলে নিজৰ কাম নকৰে মাত্ৰ খোৱা কথাই সদায় কয় সেইকাৰণে যদি কাম কৰিব খোজে ইলেকশ্যন জিকাটো তেওঁলোকক অথৰিটি মেণ্ডেট দিছে কাম কৰিবলৈ ইলেকশ্যনটো ফাংফুং কাম নহয় এইটো খেলা কাৰবাৰ নহয় খেলিবলৈ নহয় খাবলৈ কথা নহয় এইটো কাৰ্বিআংলঙত এতিয়া নতুনকৈ সামগ্ৰী কঢ়িয়াই অনা বাহনৰ ওপৰত টেক্স লগাইছে যাৰ বাবে মানে বস্তুৰ মূল্য অধিক বৃদ্ধি হৈছে যদি 100 টকা হয় ইয়াত 200 টকা এনেকৈহে বিক্ৰী কৰি আছিলে আগৰ পৰা এতিয়া আকৌ পাৰখোৱাত অলৰেডি এটা গেট আছে আইনত লিখা আছে আমাৰ কাউন্সিলৰ কোড ভলিউম 1 নতে লিখা আছে যে গেটটো মাত্ৰ এটাহে হ'ব পাৰে কিন্তু এতিয়া আকৌ বেলেগ আকৌ এটা গেট দিছে তেওঁলোকে কৈ আছে আচলতে ভিতৰেদি কৈছে তেওঁলোকৰ চামচাসকলক মানে আৰ্নিং ইলিগেল আৰ্নিং দিবলৈ কাৰণে এইটো গেটটো আকৌ খুলিছে সেইকাৰণে আমি এইটো এটা গেট থকাও বহুত দাম বাঢ়িলে আৰু দুটা ডবল এতিয়া আকৌ দাম বঢ়াই দিলে তাত গেটত যদি বিজনেছ মানুহে যদি ফিজ দিব লাগে ফাইন দিব লাগে তেতিয়াহ'লে ইয়াত দামটো বাঢ়িবই সেইকাৰণে ইয়াত মানুহবিলাকে এতিয়া আলু খাবলৈ এতিয়া বন্ধ কৰিব লাগিব এৰিব লাগিব এনেকুৱা অৱস্থা হৈছে ডাল খাবলৈ এৰিব লাগিব মছলা খাবলৈ এৰিব লাগিব ব্ৰইলাৰ খাবলৈ এৰিব লাগিব মাছ খাবলৈ এৰিব লাগিব শাক পাচলি খাবলৈ এৰিব লাগিব এনেকুৱা অৱস্থা হৈ গ'ল সেইকাৰণে আমি অপ'জ কৰোঁ এই গেটটো থাকিলে মাত্ৰ এটা গেট ভেগ কৰিব লাগে চব কথা আৰু সেইফালে আমাৰ বিজেপিসকলে সবকা বিকাশ বুলি সবকা সাথ সবকা বিকাশ কিন্তু এতিয়া এই বিজেপিসকলে আমাৰ দুখীয়া মানুহৰ খাবলৈ লগত আমাৰ দুখীয়া মানুহৰ পাকঘৰত তেওঁলোকে সবকা সাথ নহয় তেওঁলোকে বেলেগ সাথ তেওঁলোকে বেলেগ লগতে বেলেগকৈ থাকে তেওঁলোকে সেইকাৰণে আমাৰ দুখীয়াসকলৰ কিমান কষ্ট হৈছে তেওঁলোকে একো গম নাপায় আৰু গম পাবলৈ তেওঁলোকে নিবিচাৰে মানে ছাৰ চৰকাৰে ৰাইজক চামুচেৰে দি কিবা এটা আঁচনি দিছে আৰু বেলচা মাৰি পূৰা হয় এনেকুৱা কৰিছে চামুচেৰে কিবা এটা দিছে আৰু বেলচাৰে আকৌ গোটেইখিনিটো আকৌ উঠাই লৈ গ'ল এনেকুৱা হৈ গ'ল সেইকাৰণে আমি অপ'জ কৰোঁ আৰু এই বিজেপি থকালৈকে আমি এইটোকে চাফাৰ কৰিব লাগিব সেইকাৰণে বিজেপিটো সোনকালে আঁতৰাব লাগে আৰু বিশু বজাৰতো এটা হয় ইয়াত ডিফু বজাৰত কিবা এটা চেণ্ডিকেট লৈছে বোলে সেইকাৰণে দাম চাম একেবাৰে সেই গেটৰ ওপৰতো আৰু ইয়াতো বজাৰৰ মাজতো আৰু কিবা এটা চিণ্ডিকেট আছে আৰু তেওঁলোকে কলেক্ট কৰি থাকে বহুত কষ্ট হৈছে বস্তু কিনিবলৈ এইটো এক্সট্ৰা কাম বেলেগ আপোনালোকে মোক সুধিব যে কাউন্সিলে এতিয়া দাবী কৰি আছে যে তেওঁলোকৰ হাতত যোনটো ষ্টে অৰ্ডাৰ আছিল ষ্টে অৰ্ডাৰ লৈ আনিছে তাৰ ওপৰতো যোনটো প্ৰটেকশ্যন ফ'ৰ্চ তেওঁলোকৰ হাতত নাই সেইটো ষ্টেট গভৰ্ণমেণ্টৰ হাততে আছে সেইটো হোৱাৰ কাৰণে এতিয়া এই প্ৰচেছবিলাক মানে অলপ কিবা ঢিলা হৈ আছে ষ্টেট গভৰ্ণমেণ্টটো কোন সদায় কৈ থাকে তুলিৰাম ৰমহাং আৰু হিমন্ত বিশ্ব শৰ্মাটো ভাই ককাই আৰু নহ'লে তুলিৰাম ৰমহাংটো হিমন্ত বিশ্ব শৰ্মাৰ ATM বুলি কয় নহয় জানো ইমান তেওঁলোকে ক্ল'জ তেতিয়াহ'লে এই ইভিকশ্যন ক্ষেত্ৰত তেওঁলোকে পুলিচ নিদিম বুলি কিয় কৈছে তেওঁলোকে আচলতে এভিকশ্যন বিজেপিসকলে এই ভোট বেংক তেওঁলোকৰ আছে এনক্ৰ'চাৰ ফৰেইনাৰ্ছসকলৰহে তেওঁলোকৰ ভোট বেংক বনাইছে
সেইবিলাকক এভিট কেতিয়াও নকৰে। সেইকাৰণে যেতিয়া সেই 22জন বিহাৰীসকলে হাইকোৰ্ট গৈছিল ষ্টে অৰ্ডাৰ আনিবলৈ, সেইদিনা আমাৰ কাউন্সিল এডভকেটসকলে কোৰ্ট এটেণ্ড নকৰিলে। আৰু সেই কাউন্সিল এডভকেটসকলে হাইকোৰ্টতে আছে। ভূঞা আনি কোনোবা আছে নহয় জানো, আৰু আছে 6জনমান আছে, কাৰ্বিও আছে কোনোবা ৰহা। তেওঁলোকে কিয় এটেণ্ড নকৰে? তাৰমানে আমাৰ অট'নমাছ কাউন্সিলে তুলিৰাম ৰংহাং আৰু হিমন্ত বিশ্ব শৰ্মাই ষ্টে অৰ্ডাৰ আনিবলৈ পঠিয়াইছে সেই বিহাৰী এনক্ৰ'চাৰসকলক, আৰু আমাৰ তেওঁলোকৰ নিজৰ এডভকেটক যাব নালাগে বুলি অৰ্ডাৰ দিলে। সেইকাৰণে হাইকোৰ্ট এটেণ্ড নকৰিলে। তেওঁলোকে ইচ্ছামতে এই ষ্টে অৰ্ডাৰটো আচলতে তুলিৰাম ৰংহাং আৰু হিমন্ত বিশ্ব শৰ্মাহে আনিছে। এইটো আমি আচলতে 144 CRTQ আইনটো চাওক। তাত কি হ'ব? যদি সেই কাউন্সিলৰ উঠা যিফালে লেফ্ট ৰাইট তাত আমি ASDC সকলে বহিছিল নহয়, ASDC বহিব পাৰে, আমি যদি বহিব নোৱাৰে সেইটো অলপ সৰু এটা তাতে কৰি দিম কালি। যিটো কোনো ৰকম আমি ফিল্ডতে দিছিলোঁ। গভৰ্ণমেণ্ট ফিল্ড ইমান ডাঙৰ আৰু চুকত তেওঁলোকে আচলতে BJP-সকলে খুব ভয় কৰিছে আমাক। এতিয়া DC মেমো এতিয়াতো এণ্টিৰিয়ৰ কিবা হৈ গ'ল আৰু এতিয়া আমাক এনেও বাধা দিব। আৰে পুলিচসকলে আমাক দিলে 3 দিন আগত নিদিয়ে। পুলিচে কৈছে যে ঠিক আছে এইটো কৰিব পাৰে বুলি কৈছে। সেইকাৰণে আজিতো আমি সকলে প্ৰচেছনে কৰিছিল। আৰ্টিকল 19 মতে আপোনালোকে আমাক বাধা কৰিব নোৱাৰে। বাধা দিলে আপোনালোকে কনষ্টিটিউশ্যন ভাঙিছে। আপোনালোকে এপ্লাই কৰিব নালাগিছিল। মই সেই এপ্লাই কৰিলোঁ, ডিনাই কৰিবলৈ আইনৰ পৰা ডিনাই কৰিছে। পুলিচৰ পৰা পালে কি পুলিচ ৰিপৰ্ট আছে তাৰ দিব পাৰে আছে নেকি? আছেতো চাবমিট কৰিবলৈ গৈছে হয় দিব পাৰে বুলি হয়। মই আজি দেখিছোঁ মৰ্ণিঙতে ইয়াত ফটো জেৰক্স চিলা কৈছিলোঁ। পুলিচ